বিদ্ৰোহ প্ৰশমনত সফল হৈছে নেকি অগপ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থিতৰ পৰা বঞ্চিত হৈ ক্ষুভিত হৈ পৰা শাসকীয় মিত্ৰজোঁটৰ কেইবাজনো নেতাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিছিল কিন্তু শেহতীয়াকৈ অধিকাংশ টিকট বঞ্চিত মিত্ৰজোঁটৰ নেতাই সলনি কৰিছে নিজৰ সিদ্ধান্ত অগপ প্ৰগতিশীলৰ পৰা বৰহমপুৰত নিৰ্বাচনী খেলাৰ হুংকাৰ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শেষ মুহূৰ্তত দাখিল নকৰিলে তেওঁৰ মনোনয়ন পত্ৰ আন এজন অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন টিকট বঞ্চিত অগপয়ো সত্যব্ৰত কলিতায়ো এতিয়া ঘোষণা কৰিছে মনোনয়ন দাখিল নকৰাৰ সিদ্ধান্ত একেদৰে টিকটৰ পৰা বঞ্চিত হৈ বিজেপিৰ পৰা পদত্যাগ কৰি হুজাইৰ বিধায়ক শিলাদিত্য দেৱে শেষ মুহূৰ্তত সৈমান হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজনিত ইয়াৰ বিপৰীতে কিন্তু বিৰোধীৰ মহাজোঁট প্ৰাৰ্থিত কেন্দ্ৰিক বিদ্ৰোহ দমনত বহু পিছ পৰি ৰোৱা যেন পৰিলক্ষিত হৈছে বটদ্ৰৱা ৰূপহীহাট আদিৰ দৰে সমষ্টিত কংগ্ৰেছ ইউডিএফৰ প্ৰাৰ্থিত কেন্দ্ৰীয় সংঘাতে এতিয়া লৈছে ভয়াৱহ ৰূপ টিকট পৰা বঞ্চিত হৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে পুনপুটিয়া সম্প্ৰচাৰ আছে এই সন্দৰ্ভত অধিক জনাবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল আপোনাৰ কাষলৈ আহিছো আৰু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান প্ৰতিটো ৰাজনৈতিক দলতে প্ৰাৰ্থিত কেন্দ্ৰিক বিদ্ৰোহ কিন্তু এই প্ৰাৰ্থিত কেন্দ্ৰিক বিদ্ৰোহ প্ৰশমনত অগপ বিজেপি মিত্ৰজোঁট সফল হৈছে নেকি তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ মিত্ৰজোঁটৰ শিবিৰ বহু পিছ পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে বিপুল ৰশ্মিতা যদি আমি কওঁ যে যিটো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL তেওঁলোকৰ যিটো শাসকীয় এলায়েন্স তেওঁলোকে কেইবাজনো এবাৰ বিধায়কক টিকট নিদিলে যেনেকৈ ধৰক শাসকীয় দলত মই বিজেপিৰ কথাই যদি কোৱা যায় তেনেহ'লে চুমৰঙে টিকট নাপালে বা জয়ৰাম ইংলেঙে টিকট নাপালে ডাক্তৰ মানসিং ৰংপিয়ে টিকট নাপালে গতিকে ফাৰ্ষ্ট ফেজত প্ৰায় 11জনকৈ বিধায়কে আৰু ছেকেণ্ড ফেজত শিলাদিত্য দেৱে টিকট নাপালে আৰু যদি আপুনি তেওঁলোকৰ ফ্ৰেণ্ডৰ কথা কয় তেতিয়াহ'লে বিগ ফেজ হ'ল প্ৰফুল্ল কুমাৰ মহন্তই টিকটৰ পৰা বঞ্চিত হ'ল সমষ্টিটো বিজেপিলৈ গুচি গ'ল তেজপুৰত বৃন্দাবন গোস্বামী বঞ্চিত হ'ল গতিকে তেওঁলোকে বঞ্চিত হোৱাৰ পিছত আৰু যদি আমি থাৰ্ড ফেজৰ আৰু এটা সমষ্টিৰ কথা কওঁ তেনেহ'লে কমলপুৰ সমষ্টি আছে সত্যব্ৰত কলিতা গতিকে এওঁলোকে বঞ্চিত হোৱাৰ পিছত এওঁলোকক যেতিয়া সৈমান কৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ অসম গণ পৰিষদ বা বিজেপিৰ মিত্ৰজোঁটে তেওঁলোকে প্ৰথমতে ভাবুকি প্ৰদান কৰিছিলে যে তেওঁলোকে এটা দুটা এই ধৰণৰ সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু পিছত কি জানো নাজানো তেওঁলোকে নিৰ্বাচনৰ মনোনয়ন পৰ্যন্ত নিদিলে আৰু বৃন্দাবন গোস্বামী একমাত্ৰ মনোনয়ন দিছিলে কিন্তু মনোনয়ন প্ৰত্যাহাৰ কৰিলে শিলাদিত্য দেৱে মনোনয়ন নিদিলে প্ৰফুল্ল কুমাৰ মহন্তই মনোনয়ন নিদিলে সত্যব্ৰত কলিতাই মনোনয়ন নিদিলে এইটো হ'ল সাহসীয় মিত্ৰজোঁটে তেওঁলোকে এটা ছাকচেছ বুলি ক'ব লাগিব যে তেওঁলোকে এই ধৰণৰ চিনাকি মুখেই নহয় সাহসীয় বিধায়কে নহয় বিগ ফেচ তেওঁলোকে সন্মান কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা যে এই ক্ষেত্ৰত যদিও 100% তেওঁলোকে সফল হ'ব পাৰে তথাপিও কংগ্ৰেছেও কিছু পৰিমাণে ক'ৰবাত তেওঁলোকে যি প্ৰাৰ্থিত্ব নোপোৱা বিধায়কসকল বা তেওঁলোকৰ নেতাসকলক সন্মান কৰিবলৈ সক্ষম হৈছে যেনেকৈ ধৰক আমি খৰচিং ইণ্টি তেওঁলোকৰ এটা পাহাৰৰ এটা খুব ডাঙৰ নাম তেওঁ 15 বছৰ মন্ত্ৰী হৈ আছিলে খৰচিং ইণ্টিয়ে এইবাৰ টিকট নাপালে হাওৰাঘাটত তেওঁ নিৰ্দলীয় হিচাপে খেলা নাই আৰু তেওঁ জিলা কংগ্ৰেছৰ সভাপতি আৰু ধৰক নুৰজামাল চৰকাৰ প্ৰাক্তন মন্ত্ৰী বিশ্বনাথ চাৰিআলিৰ টিকটৰ দাবীদাৰ আছিলে তেওঁ টিকট পোৱা নাই তেওঁ নিৰ্বাচন খেলা নাই আৰু এনেধৰণে ধৰক ARDFৰ কথা যদি কোৱা যায় হাইলাকান্দিৰ যিগৰাকী বৰ্তমানৰ বিধায়ক তেওঁ আনোৱাৰ হোসেন লস্কৰ তেওঁ টিকট নাপালে আৰু মামুন ইমদাদুল হক চৌধুৰীয়ে টিকট নাপালে নাওবৈচা সমষ্টিত তেওঁলোকেও নিৰ্দলীয় নেখেলে মানে দলে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক সন্মান কৰিব পাৰিছে কিন্তু যদি আমি সন্মানৰ দৌৰৰ কথা কওঁ তেতিয়াহ'লে বিজেপি শীৰ্ষত আছে কাৰণ এতিয়াও ডাক্তৰ দুৰ্লভ শৰ্মা নগাঁও সমষ্টিত তেখেতে নিৰ্বাচন খেলিম বুলি ভাবুকি দি আছে তেখেত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আছিল তেখেতকতো কংগ্ৰেছে সন্মান কৰাব পৰা নাই বা এই ধৰণে আমি যদি বটদ্ৰৱা সমষ্টিৰ কথা কওঁ বা মধ্য অসমৰ কেইবাখনো আসনৰ কথা কওঁ তেতিয়াহ'লে কংগ্ৰেছৰ তেওঁলোকৰ অৰ্ধেন্দু দেৱে পদত্যাগ কৰিলে গতিকে এই তেওঁলোকে যিটো সন্মানৰ দৌৰত তেওঁলোকে ছাকচেছ 100% হ'ব পৰা নাই কিন্তু সাহসীয় যিটো মিত্ৰজোঁট বিজেপি অগপ UPPL তেওঁলোকে কিন্তু খুব ছাকচেছ হৈছে বুলি ক'ব পৰা যায় গতিকে এতিয়া তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰথমতে দিছপুৰত সভা বহিছিল দিল্লীত গৈ কিনে চিলমোহৰ মাৰি লৈ আহিলে তাৰপিছত এতিয়া সন্মানৰ নাটকখন শেষ হ'ল এতিয়া তেওঁলোকে ফাৰ্ষ্ট ফেজৰ ইলেকশ্যন যিহেতু 27 তাৰিখে অনুষ্ঠিত হ'ব এই মাহৰে গতিকে কেনেধৰণে সাজু হৈছে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁলোকৰ প্ৰধানমন্ত্ৰী বিভিন্ন মন্ত্ৰী গৃহমন্ত্ৰী ধৰক নাড্ডা ডাঙৰীয়া তেওঁলোক সকলোৱে আহিব এতিয়া তেওঁলোকৰ শাসকীয় পক্ষৰ ৰণকৌশল কেনেধৰণৰ হ'ব আজি থাৰ্ড ফেজৰ কেণ্ডিডেট হয়তো এনাউন্স কৰিব পাৰে গতিকে খুব ইন্টাৰেষ্টিং হ'ব এবাৰৰ যি বিধানসভা নিৰ্বাচন বিপুল লগতে শিৱসাগৰৰ পৰা টিকট বঞ্চিত যুৱ নেতা কল্যাণ গগৈ বিস্ফোৰক অভিযোগ আনিছিল ৰিপুণ বৰাক মেৰুদণ্ডহীন তেওঁ আখ্যা দিছিল সমান্তৰালভাৱে নিমাতী কন্যাৰ আখ্যা দিছিল দেৱব্ৰত শইকীয়া গতিকে এনেধৰণৰ বিভিন্ন তেওঁলোকৰ ভিতৰৰ চৰৰ মাজতে দলৰ ভিতৰৰ চৰৰ মাজতে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ মতানৈক্য আছিল য'ত ইতিমধ্যে সাংসদ প্ৰদ্যুৎ কুমাৰ বৰদলৈৰ কথা তেওঁ উল্লেখ কৰিছিল যে তেওঁ কেৱল মুখ্যমন্ত্ৰীৰ গাদীলৈহে চকু য'ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড়তো ইতিমধ্যে ক্ষমা কৰিব ডুমডুমাতো ইতিমধ্যে
কংগ্ৰেছ ত্যাগ কৰিছে সমান্তৰালভাৱে ৰাজীৱ ভৱনতো কিন্তু যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ কিছুদিন পূৰ্বে হৈ গৈছে য'ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছৰ একাংশ সমৰ্থকে বা তেওঁলোকৰ কৰ্মীসকলে চাওক ৰশ্মিতা আমি বাতৰিটো যদি বেলেঞ্চ কৰি কোৱা যায় তেতিয়াহ'লে ক'ব লাগিব যে বৰ্তমান ডুমডুমা সমষ্টিৰ যিগৰাকী বিধায়ক তেওঁ হ'ল দুৰ্গা ভূমিজ কিন্তু এজন ৰূপেশ গোৱালা তেওঁ কংগ্ৰেছৰ আছিল হয় টিকটৰ দাবীদাৰ তেওঁ টিকট নাপালে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাইছে MLA গৰাকীয়ে গতিকে তেওঁ বিজেপিলৈ গুচি গৈছে তেওঁ বিধায়ক হোৱাৰ মন আৰু তেওঁ টিকটো পাইছে ঠিক তেনেকৈ ধৰক অজন্তা নেওগ যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গুচি গ'ল তেতিয়া বিতুপন শইকীয়াই যোগদান কৰিলে গতিকে এই ধৰণৰ যোগদানৰ ৰাজনীতি চলিছে আজি চুমৰংহাঙে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত তেওঁ এতিয়া ডিফু সমষ্টিত বিদা সিং লেঙৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ পৰা যোৱাবাৰ কিন্তু ইউটাৰ্ণ আছিলে বিদা সিং লেং আছিল কংগ্ৰেছৰ চুমৰংহাং আছিল বিজেপিৰ এইবাৰ আকৌ সম্পূৰ্ণ চিত্ৰপটখন বা সলনি হৈ গ'ল গতিকে এইবাৰ ৰাজনীতি মই কৈছোঁ খুব ইণ্টাৰেষ্টিং হৈছে জমিছে আৰু এই যে সন্মানৰ ৰাজনীতিত বিজেপি আগবাঢ়ি আছে 1 নম্বৰত আছে তেওঁলোকে সকলোকে সন্মান কৰিবলৈ সক্ষম হৈছে নিশ্চয়কৈ বিপুল ধন্যবাদ জনাইছোঁ আপোনালৈ এইখিনি তথ্য দিয়াৰ বাবে আৰু সঁচাকৈ এবাৰ আকৰ্ষণীয় হ'ব আগন্তুক 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচন কোনে আচলতে টিকট পাব কোনে নাপায় তাক লৈ ইতিমধ্যে দুটা দলৰ মাজত খোৱা কামৰা চলি আছিল আৰু মিত্ৰজোঁটৰ বান্ধি খোৱাৰ পিছতে বৰ্তমান দেখিবলৈ পোৱা গৈছে টিকট বঞ্চিত একাংশ লোক আন এটা দললৈ গৈছে আৰু বৰ্তমান তৃতীয় পৰ্যায়ৰ যিখন তালিকা সেইখন প্ৰকাশ পোৱাৰ পিছতে নিশ্চয়কৈ লক্ষণীয় হ'ব ভাৰতীয় জনতা পাৰ্টিটো ইয়াত কোনোগৰাকী টিকট প্ৰাৰ্থী থাকে বা নাথাকে কিন্তু ইতিমধ্যেই এই যিখন খেল আছে সেই খেলখনত কিন্তু ভাৰতীয় জনতা পাৰ্টি বৰ্তমান আগবাঢ়ি আছে এই প্ৰাৰ্থীয় কেন্দ্ৰীয় সংঘাতত সন্মান কৰোৱাত আৰু ইতিমধ্যে মেনেজ হৈছে টিকট বঞ্চিত বিধায়ক শিলাদিত্য দেৱ কিন্তু এতিয়া শিলাদিত্য দেৱে কি কৰিব হোজাই সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ চলাবনে প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনাৰ পিছত কি সিদ্ধান্ত ল'লে শিলাদিত্যই আমাৰ হোজাইৰ সংবাদদাতা প্ৰণৱ শৰ্মাৰ সৈতে বিধায়ক শিলাদিত্য দেৱৰ এক সাক্ষাৎকাৰ এবাৰ আগবঢ়াই লৈছোঁ চাওক সেইটো খালি বিধায়ক হ'ব নোৱাৰিম বুলি যিটো দুখ সেইটো কিন্তু কেতিয়াও নাছিলে মোৰ চিন্তা আছিল যে হোজাইবাসীক আমি যিটো 5 বছৰত দিব পাৰিছোঁ সেইখিনিৰ এটা কণ্টিনিউটি তেওঁলোকৰ ছিকিউৰিটি তেওঁলোকৰ পিচ অফ মাইণ্ড আৰু সেইটো লৈ পেলাই মোৰ ওপৰত বহুত হেঁচা আছিলে হোজাইবাসীৰ পৰা ইণ্ডিপেণ্ডেণ্ট এটা সময়ত কথাটো আহি গৈছিল আৰু ৰাইজেও তেতিয়া যিটো সঁহাৰি দিছিলে মোৰ এনেকুৱা লাগিছিল যে আমি নিশ্চয় জয়যুক্ত হ'ম সেইকাৰণে মই বহুতখিনি সময় লৈছিলোঁ কিন্তু সমীকৰণত যেতিয়া মই ফিল কৰিলোঁ যে বাই চান্স কিবা এটা অঘটন ঘটি গ'ল আৰু 50,000 আমি ভোট পালোঁ তো বিজেপি হাৰিব তো অট'মেটিক কংগ্ৰেছ ওলাই যাব আৰু সেইটোতো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ সেইকাৰণে মই উইথড্ৰ কৰিলোঁ হোজাই সমষ্টিত আপোনাক দেখিবলৈ পোৱা যাবনে বিজেপিৰ হৈ প্ৰচাৰ কৰা চাওক এতিয়া হৈছে কথাটো আজি যেতিয়া মই নিৰ্দলীয় হিচাপে নেখেলিলোঁ মই মনোনয়ন পত্ৰ জমা নিদিলোঁ তো এইটোতো দেখা দেখিয়ে আপোনাৰ মোৰ যিটো বিজেপিৰ কেণ্ডিডেট তেওঁক মই 50,000 ভোট মই দি দিলোঁ সেইকাৰণে মোৰ এইটো কণ্ট্ৰিবিউশ্যনটো হৈ গ'ল এতিয়া মোক কোৱা গৈছে যে অসমৰ বিভিন্ন সমষ্টিত গৈ অলপ প্ৰচাৰ কৰিব লাগে মই সেইখিনি নিশ্চয় কৰিম কিন্তু হোজাই সমষ্টিত দেখিবলৈ পাব নেকি হোজাই সমষ্টিত মই এতিয়াও আছোঁ এতিয়া মোক কিমানখিনি তেওঁলোকে ইউটিলাইজ কৰিব পাৰিব কাৰণ মনততো সকলোৰে এটা সন্দেহ থাকিব যে তেওঁ আকৌ কিবা উল্টা কৰি দিয়ে নেকি আজি দেখিছে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে মই সঁচাকৈ আই এম ৰিয়েলি ফিলিং প্ৰাউড এবাউট ইট যি ইমান ডাঙৰ এজন ৰাজনৈতিক মানে লিডাৰ আমাৰ যাক আমি চাণক্য বুলি কোৱা হয় অসমৰ তেওঁ আহি পেলাই যেতিয়া কৈছে তো নেচাৰেলি মই সেইখিনি কথা পেলাই দিব নোৱাৰোঁ তেওঁৰ কথাত আপুনি কিমান দূৰ সন্তুষ্টি লাভ কৰিবলৈ চাওক ৰাজনীতিতটো কাকবাকটো বিশ্বাস কৰিবই লাগিব তেওঁ যিখিনি কথা আজি কৈছে মোৰ এনেকুৱা অন্তৰত লাগিছে যে তেওঁ সঁচা কথা কৈ আছে আৰু তেওঁ কৰিব পাৰে তেওঁ কৰিব চাগে আপুনি ঘৰত বহি নাথাকে হয়তো আপুনি প্ৰচাৰত নামি পৰিব হোজাই সমষ্টিত নকৰিলেও অন্যান্য বিভিন্ন সমষ্টিত গৈ আপুনি প্ৰচাৰ কৰিব কিন্তু ঘৰত বহি নাথাকে চাগে আপুনি নাই ঘৰততো কেতিয়াও বহি নাথাকোঁ এজন ৰাজনৈতিক মানুহ কেনেকৈ ঘৰত বহি থাকিম আৰু যেতিয়া মই নিজে কৈছোঁ যে এতিয়া মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নহওঁ আৰু দলৰ মজিয়াত থাকিম তো ইয়াতেতো আৰু দুইমত হ'ব নোৱাৰে ধন্যবাদ ইতিমধ্যে শিলাদিত্য দেৱ ডাঙৰীয়াই আমাৰ আগত সকলো তেওঁ মনৰ কথা ব্যক্ত কৰিছে আৰু এনেদৰে তেওঁ দলৰ হৈ প্ৰচাৰ চলাম বুলিও আমাৰ আগত ইতিমধ্যে মন্তব্য কৰিছে
পৰৱৰ্তী খবৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি প্ৰসংগত ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী সমালোচনা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীয়ে এতিয়া মজুৰি বৃদ্ধিৰ কথা কৈ লাভ নাই ৰাহুলক এতিয়া ৰাইজে শাসনৰ পৰা চিৰদিনলৈ বিদায় দিছে ৰাহুল গান্ধী আৰু কেতিয়াও নৰেন্দ্ৰ মোদীৰ স্থানলৈ আহিব নোৱাৰে বুলি কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি চাহ বাগিচাত কেঁচা চাহপাত ছিঙিছিল ফটো দিয়াৰ পিছত চাহ ছিঙিব লাগে নেকি প্ৰিয়ংকা গান্ধীক মুকলিভাৱে প্ৰত্যাহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰঙাপাৰা এগৰাকী মজদুৰৰ ঘৰত থাকি ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 2 বজালৈকে চালানাত চাহ খাই পাত ছিঙি দেখুৱাওক তেতিয়াহে মানিম প্ৰিয়ংকা গান্ধী কিমান দূৰ এই ক্ষেত্ৰত সফল হৈছে যেতিয়া ভগৱানে তোমাক সুবিধা দিলে তেতিয়া বাগিচাৰ মজুৰি কৰিলা 96 টকা আৰু যেতিয়া ভগৱানে তোমাক পাৰ্মানেন্টলি বাহিৰ কৰি দিলে তেতিয়া তুমি কৈ আছা 350 টকা দিম আৰু তুমি যেতিয়া বাহিৰত গলা তোমাৰ এটা ৰিটায়াৰমেন্ট হৈ গ'ল আৰু কেতিয়াও মোদীৰ জাগাত ৰাহুল গান্ধী আহিব নোৱাৰে এটা সকলোৱে জানে এতিয়া ইয়াতে টকা দেখালে লাভ হ'ব নেকি সিদিনাখন প্ৰিয়ংকা গান্ধী আহিছে বাগিচাত কিবা পাত ছিঙিছে ঠিক আছে আরে পাত ফটো দিবৰ কাৰণে পাত ছিঙিব লাগে নেকি আমাৰ লগত আহি 7 দিনমান গৰমত পাত ছিঙক তেতিয়াহে গম পাব হয় নহয় মই প্ৰিয়ংকা গান্ধীক অপেন চেলেঞ্জ দিছো যে ইয়াতে ৰঙাপাৰাৰ বাগিচাত এগৰাকী মজদুৰৰ ঘৰত থাকি 7 দিন ৰাতিপুৱা 5টা বজাৰ পৰা 2টা বজালৈকে চালানত চাহ খাই পাত উঠাও তেতিয়া গম পাম নাটক কৰিবৰ কাৰণে কোন আহে ভাবিছক খবৰ ৰিজাৰ্ভ তুলিছো পুনৰ আনিটি বিৰতি 2020 চনৰ সাহিত্য অকাডেমি বঁটা ঘোষণা ডক্টৰ অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমি বঁটা বেংছটা শীৰ্ষ গল্প সংকলনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী চিকিৎসক শইকীয়া ESIC মডেল হস্পিটেল বেলতলা গুৱাহাটীৰ তেওঁ মুখ্য চিকিৎসক হিচাপে কৰ্মৰত কবি ডিজেন কুমাৰ দাসলৈ সাহিত্য অকাডেমি যুৱ বঁটা মেঘ ঘোঁৰা কাব্য সংকলনৰ বাবে যুৱ বঁটা দাসলৈ বড়ো ভাষাৰ বাবে প্ৰয়াত ধৰণীধৰ ৱাৰীলৈ সাহিত্য অকাডেমি বঁটা গডিয়াই লামায়াও গোদান আগান গদ্য সংকলনৰ বাবে ধৰণীধৰ ৱাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা আজি দিল্লীৰ সাহিত্য অকাডেমি এক প্ৰেছ বিজ্ঞপ্তি যোগেদি ঘোষণা কৰে এই বঁটা অসমীয়া ভাষাৰ বিচাৰক মণ্ডলীত আছে প্ৰদীপ আচাৰ্য নিত্যপৰা আৰু হৰে কৃষ্ণ ডেকা বড়ো ভাষাত আছিল ফুকন চন্দ্ৰ বসুমতাৰী তিৰেন বড়ো আৰু অঞ্জলি দৈমাৰী সাহিত্য অকাডেমিয়ে আজি 20টাকৈ আধুনিক ভাৰতীয় ভাষাত বঁটা ঘোষণা কৰিছে 7খন কবিতা পুথি 4খন উপন্যাস 5খন গল্প সংকলন 2খন নাটক এখন আত্মজীৱনী আৰু এখন কাব্য গ্ৰন্থৰ লেখকক এই বঁটা প্ৰদান কৰা হৈছে বঁটা পোৱাসকলক দিয়া হ'ব এখন কপাৰৰ ফলক এখন চল আৰু 1 লাখ টকা দিল্লীত এই বঁটাসমূহ প্ৰদান কৰা হ'ব ফালে মহানগৰ জব্দ কৰা হৈছে বুজন পৰিমাণৰ লগত ধন গড়চুক আৰক্ষীয়ে জব্দ কৰিছে 12,64,000 কোটি টকা দুটাকৈ পথত অভিযান চলাইছিল আৰু এই জব্দ কৰা হৈছে ধনখিনি প্ৰথম অভিযানত চঞ্চল চৌহান নামৰ এজন লোকৰ পৰা জব্দ কৰা হৈছে 9 লাখ টকা এতিয়ালৈকে ধনৰ উৎস সম্পৰ্কে আৰক্ষীক পতিয়ন নিয়াব পৰা নাই চঞ্চল চৌহানে আন এক অভিযানত গড়চুক আৰক্ষীয়ে জব্দ কৰিছে 3,64,000 টকা তীৰ্থ প্ৰতিম দাস নামৰ এজন যুৱকৰ পৰা জব্দ কৰা হৈছে এই ধনৰাশি বৰমাৰ শান্তিপুৰত ঘৰ তীৰ্থ প্ৰতিম দাসৰ তীৰ্থ প্ৰতিম দাসেও দেখুৱাব পৰা নাই ধনৰ উৎস সন্দৰ্ভত নথি পত্ৰ ইতিমধ্যে আৰক্ষীয়ে ফ্লাইং স্কোৱাডক গতাই দিছে ধনসহ লোক দুজনক যোনটো ট্ৰানজেকশ্যন হয় সেইটো টকা আৰু সেইখিনি ডেইলি টকা বেংকত জমা দিব গৈছিলে বেংকৰ গেটৰ মুখতে ধৰিছে আছে গোটেইখিনি মানি ৰিচিভ গোটেই প্ৰতিটা কাষ্টমাৰৰ মানি ৰিচিভ আছে এইখিনি আমাৰ পৰা বিচাৰিলে আমি এতিয়া গোটেইখিনি আমি দিব পাৰিম এইটো ক্লেৰিফাই কৰি দিব পাৰিম কথা পাতিছে যে এতিয়া কৈছে যে আপোনাৰ যোনটো ফ্লাইং স্কোৱাড আছে যোনটো ইহঁতে আহিব আহি কিনে অচিৰ লগত কথা পাতি কিনে তাৰপাছত এইটো ক্লেৰিফাই কৰিব নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে কঠিয়াতুলি ৰেংবেঙত 1,85,000 টকা জব্দ কৰা হৈছে কঠিয়াতুলি ৰেংবেঙত চলোৱা তালাচী অভিযানত কঠিয়াতুলি আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা দলৰ সহযোগত নগৰৰ পৰা অহা ফ্লাইং স্কোৱাডৰ এটা টিমে টকাখিনি দুখন গাড়ীৰ পৰা উদ্ধাৰ কৰিছে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে গাড়ীখনৰ পৰা 1 লাখ টকা আৰু লামডিঙৰ পৰা গুৱাহাটী অভিমুখী আন এখন গাড়ীৰ পৰা 85,000 টকা সৰ্বমুঠ 1,85,000 টকা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে দুখন গাড়ীৰ পৰা দুটা পৃথক এটাৰ পৰা 1 লাখ টকা আৰু এজনৰ পৰা 85,000 ৰিকভাৰী হৈছে আৰু তেওঁলোকে পইচাটো আনিছিল 85 লাখটো এইটো 85,000টো আনিছিল ইয়াৰ পৰা লামডিঙৰ পৰা গুৱাহাটীত যাব
আৰু 1 লাখ টকাটো আনিছিল ডিমাপুৰৰ পৰা এইটো নিজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা আছুৰ দখলত বিশ্ববিদ্যালয়ৰ আইন বিভাগ সভাপতি পদত অংকুৰ জ্যোতি শৰ্মাৰ জয়লাভ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দখলত উপসভাপতিৰ পদৰ জয়ী হৈছে হেমন্ত ডেকা সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে নয়ন জ্যোতি শৰণীয়া সভাপতি সম্পাদক সহ মুঠ 12টা পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ আন 11টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আছু সমৰ্থিত প্ৰাৰ্থী শ্লোগান নহয় এবাৰ গানেৰে ভোটাৰৰ মন মোহাৰ চেষ্টা সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী যুঁজত সফলতাৰ লক্ষ্যৰে এবাৰ প্ৰতিটো দলেই প্ৰস্তুত কৰিছে একোটি গান এই প্ৰতিবেদন আগবঢ়াই সময় হৈছে গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ হোৱাৰ গৌৰৱ গণতন্ত্ৰৰ এই উৎসৱ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰ সফল কৰি শ্লোগান নহয় গান আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ ভোট যুদ্ধত ভোটাৰ বশ কৰিবলৈ ব্ৰহ্মাস্ত্ৰ গান অসমীয়া মানুহে ভাল পায় গান সহজে আদৰি লয় গান আৱেগিক হৈ পৰে গানত সেইবাবেই দেখা গৈছে গানৰ যোগেদি ৰাইজক সজাগ কৰা অথবা ৰাইজৰ হৃদয় জয় কৰাৰ চেষ্টা নাচ গানেৰে যে সকলো ইছ্যু তল পেলাই নিৰ্বাচন বাজিমাত কৰিব পাৰি সেই কথা 2019ৰ সাধাৰণ নিৰ্বাচনতেই মন্ত্ৰী হিমন্তই প্ৰতিপন্ন কৰিছিল তাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়েও অসম ভ্ৰমণ কৰিলেই গাবলৈ চেষ্টা কৰে সুধাকণ্ঠৰ গান লুইতুৰ পাৰ দুটি জিলিক উঠিব ৰাতি হয় অসমীয়া ৰাইজ গান বলিয়া গান অনুৰাগী সেইবাবেই নিৰ্বাচনী প্ৰচাৰৰ এতিয়া অপৰিহাৰ্য অংগ গান 21ৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আনুষ্ঠানিক আৰম্ভ কৰিবলৈ গৈ বুধবাৰে বিজেপিয়েও আয়োজন কৰিছিল গীত মাতৰ অনুষ্ঠান গান শুনাবৰ বাবেই দিল্লীৰ পৰা মাতিছিল ৰিংকিয়া কি পাপা খ্যাত মনোজ তিৱাৰীক বিজেপি সরকার লাগে আমার লাগে আমার बीजेपी सरकार अब इसको खाली हम भोजपुरी में इतना कर दें कि बीजेपी सरकार लागे हमार हमार को हमार कर देंगे भोजपुरी हो गया तो कितनी समानता है आपके असम के लैंग्वेज और हमारे में এই মঞ্চতেই গান গালে কা আন্দোলনকাৰীৰ পৰা চেঙালতি মাৰি বিজেপিত যোগদান কৰা গায়ক সীমান্ত শেখৰেও বৰষুণত সভাগৃহ প্ৰায় খালী হ'ল কিন্তু গান শুনি ৰল মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ নেতাবৰ্গ অনুষ্ঠানত বাগানীয়া জনগোষ্ঠীক আকৃষ্ট কৰিবলৈ মুকলি কৰা হ'ল কেইবাটাও গীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চলোৱা প্ৰচাৰ সভাৰ দৃশ্য এয়া পিছ পৰি ৰোৱা নাই কংগ্ৰেছো এয়া কংগ্ৰেছৰ গান এইবাৰ জিকিবই চাবা আমাৰ ছবি হাতৰ ছবি তাজা কোনেও নোৱাৰে দিবলৈ আমাক বাধা ইফালে ভোটাৰক সজাগ কৰিবলৈ নিৰ্বাচনী আয়োগে লৈছে গীতৰ কৌশল ভাৰতীয় হোৱাৰ গৌৰৱ গণতন্ত্ৰৰ এই উৎসৱ ভোটাৰক সজাগ কৰিবলৈ শুকুৰবাৰে নাহিদে কণ্ঠদান কৰা এটা গীতো মুকলি কৰিলে বিশ্বনাথ প্ৰকাশনে